সকল আপোনালোকে চাব পাৰে 31 আগষ্ট 2024 এখন এডভাৰটাইজমেণ্ট আহিছে গ্ৰেড 4 পদৰ কি ডিপাৰ্টমেণ্টত ভেকেঞ্চি আছে চাব ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট সইল কনজাৰ্ভেশ্যন হেণ্ডলুম এণ্ড টেক্সটাইল লিগেল মেট্ৰলজি হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ লেণ্ড ৰেভিনিউ এণ্ড ডিএম ডিপাৰ্টমেণ্ট কোঅপাৰেটিভ ডিপাৰ্টমেণ্ট ট্ৰাইবেল এফেয়াৰ্ছ ফৰেষ্ট আদি বিভাগত গ্ৰেড 4 ভেকেঞ্চি আছে পিয়ন চকীদাৰ ৱাৰ্ড বয় এটেণ্ডেণ্ট প্ৰচেছ চাৰ্ভাৰ চকীদাৰ নাইট চকীদাৰ যোগালী চুইপাৰ মাউথ প্লেণ্টেশ্যন এনেকুৱা ধৰণৰ ভেকেঞ্চি আছে আৰু গুৰুত্বপূৰ্ণ পইণ্টটো হ'ল যে ইয়াতে গ্ৰেড 4 পোষ্ট হয় যদিও আপোনালোকে HSLC বা তাতকৈ যিমান উচ্চ শিক্ষিত আছে BA BCom BSc PhD পাছ সকলোৱে আবেদন কৰিব পাৰিব কোনো প্ৰতিবন্ধকতা নাই অৰ্থাৎ আপোনালোকে ADRত নাপালেও এইবাৰ গ্ৰেড 4 চাকৰি এই যিসমূহ ডিপাৰ্টমেণ্ট আহিছে এই ডিপাৰ্টমেণ্টসমূহত পাই যাব আবেদন কেনেকৈ কৰিব বয়স কিমান হ'ব লাগিব সকলো প্ৰসেছ আপোনালোকক জনাম যদি চেনেলত প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু ADRE এক্সামৰ বাবে আপোনালোকে যেহেতু ম্যাথছ টান পায় আৰু ম্যাথছৰ পৰা এটা বৃহৎ মাৰ্ক আহিব 30 মাৰ্ক আহিব তো মই ADREৰ বাবে বা DMEৰ বাবে বা অসম পুলিচৰ বাবে অসমীয়া ইংৰাজী দুটা মাধ্যমতে এটা ম্যাথছৰ PDF প্ৰস্তুত কৰিছো এই PDFটোৰ বিশেষত্ব হ'ল ইয়াতে সিলেবাস কভাৰ আছে ADRE DME আৰু অসম পুলিচৰ আনহাতে অল কুৱেশ্যন কভাৰ কৰি দিয়া হৈছে অৰ্থাৎ আগতে অহা কুৱেশ্যনৰ এনসাৰ বিলাকো পাব অসমীয়া ইংৰাজী দুটা মাধ্যমতে কেৱল এনসাৰ নহয় সমাধানে হৈতে পাব যিসকলে লৈছে এটা ৰিভিউ দি দিব কমেন্ট দি দিব তলত মাত্ৰ 199 টকাতে ল'ব পাৰিব যদিহে 05 এই কোডটো ব্যৱহাৰ কৰে 299 টকাৰ ঠাইত 8473859389 এই WhatsApp নম্বৰত যোগাযোগ কৰিব এই PDF পঢ়াৰ পিছত আপোনালোকৰ বাবে ম্যাথছ একেবাৰে উজু হৈ পৰিব কাৰণ সমাধান বিলাকত ধুনিয়াকৈ লিখি দিয়া হৈছে কোৰ পৰা কি আহিছে আৰু বেসিক তথ্যখিনি প্ৰত্যেকটো চেপ্টাৰৰে আৰম্ভণিতে দি দিয়া হৈছে মই আপোনালোকক কথা দিব পাৰো যে ম্যাথছৰ এই PDFৰ বাহিৰত এক্সামত আহিবই নোৱাৰে মানে সেম কুৱেশ্যন নাহিলেও কুৱেশ্যন প্যাটাৰ্ন তেনেকুৱাই থাকিব যিখিনি কুৱেশ্যন এড কৰা হৈছে এটা চেপ্টাৰৰ 20-25টা বা 15টা সেই কুৱেশ্যন কিটা প্ৰেক্টিস কৰিয়ে আপোনালোকে এক্সামত জি আহিলেও কৰিব পাৰিব ম্যাথছৰ এক্সামত যিকোনো এক্সামত এই 15টা চেপ্টাৰৰ পৰাই আহে এই 15টা চেপ্টাৰৰ ওপৰতে PDFটি হয় বাকি আপোনালোকে জানে যে সোশ্যাল ষ্টাডিৰ পৰাও 30 মাৰ্ক আহিব আমাৰ তাত সোশ্যাল ষ্টাডিৰো PDF আছে ইণ্ডিয়ান জিকেটো বাধ্যতামূলক হয় সোশ্যাল ষ্টাডিটো ললে ইণ্ডিয়ান জিকেট এনেদৰে 900 ইণ্ডিয়ান জিকে সজাই থোৱা আছে যে আপুনি এটাৰ লগত আনটো সংগতি ৰাখি সজাই থোৱা আছে চালে গম পাব 2000 ৰ পৰা 2021 চনলৈ পুৰণি প্ৰশ্নকাকতৰ ওপৰত সংগ্ৰহ কৰি প্ৰস্তুত কৰা হয় কাৰেন্ট এফেয়াৰ্সও আছে আৰু আছে আসাম জিকে আসাম জিকেটো ইম্পৰ্টেন্ট হয় বিজ্ঞানে ৰিজনিং আছে বিজ্ঞানে ৰিজনিংও ইম্পৰ্টেন্ট হয় তো এই আটাইখিনি PDF আপোনালোকে 8473859389 এই WhatsApp নম্বৰত যোগাযোগ কৰি এই WhatsApp নম্বৰতে Google Pay Phone Pay Paytm আছে পে কৰি স্ক্ৰিনশ্বট দি ল'ব পাৰিব মাত্ৰ 15 দিন পঢ়ি আপোনালোকে আটাইখিনি PDF শেষ কৰিব পাৰিব যদিহে দিনে কমে 8 ঘণ্টাকৈ পঢ়ে এতিয়া আহিছো আজিৰ আমাৰ বিষয়বস্তু লৈ কাৰণ এডভাৰটাইজমেণ্টখন আপোনালোকক দেখাইছিলো 31 আগষ্ট 2024 ত মুকলি হৈছে কোনে মুকলি কৰিছে দা সেন্ট্ৰেল সিলেকশন বোৰ্ড বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল অৰ্থাৎ BTC গভটে মুকলি কৰিছে BTC গভটে মুকলি কৰাৰ লগে লগে এটা কথা আপোনালোকে জানি ল'ব অফলাইন আবেদন হ'ব টোটাল গ্ৰেড 4 ৰ 191 আৰু দুটা 193টা ভেকেন্সি আছে আপোনালোকে মেট্ৰিক পাছ আৰু 8 পাছ সকলে আবেদন কৰাৰ বাহিৰে উচ্চ শিক্ষিতও আবেদন কৰিব পাৰিব পোষ্ট বিলাক ভিডিঅৰ আৰম্ভণিতে দেখুৱাই দিছো ডিপাৰ্টমেন্ট বিলাক এইদৰে আপোনালোকে চাই লওক আৰু এই পদত আবেদন কৰিবলৈ আপোনালোকৰ বয়স বিলাক 18 পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব যদিও আপাৰে সিলেকশন SC ST ৰ 5 বছৰ OBC MOBC 3 বছৰ PWD ৰ 10 বছৰ PWD SC ST হলে 15 বছৰ ৰিজাৰ্ভেশন PWD OBC MOBC হলে 13 বছৰ ৰিজাৰ্ভেশন আছে এপ্লাই কৰিবলৈ আপোনালোকক এই অফলাইন ফৰ্মখনৰ প্ৰয়োজন হ'ব এই ফৰ্মখন আপোনালোকে মোৰ টেলিগ্ৰামত জয়েন হলে পাব টেলিগ্ৰামৰ লিংকটো ডেসক্ৰিপচনতে দিয়া আছে আপোনালোকে তৎক্ষণাত টেলিগ্ৰামত জয়েন হোৱাৰ লগে লগে পাব এই ফৰ্মখন আপোনালোকে কম্পিউটাৰ দোকানৰ পৰা প্ৰিন্ট আউট কৰি উলিয়াই আনিব লাগিব তাৰ পিছত দুটা ইনভলভ লাগিব আপোনালোকক এটা ডাঙৰ ইনভলভ এটা সৰু ইনভলভ তো আপোনালোকে এই ফৰ্মখনৰ বেক সাইডে আপোনালোকৰ সকলো নথিপত্ৰৰ জেৰক্স কপি গাঠি দিব লাগিব তাৰ পিছত দা মেম্বাৰ সেক্ৰেটাৰী সেন্ট্ৰেল সিলেকশন বোৰ্ড BTC কোকৰাঝাৰ ষ্টেচন ৰুট পিন 783370 এই এড্ৰেছত হেণ্ড ড্ৰপো কৰিব পাৰিব পোষ্টেল যোগেও পঠাব পাৰিব 21 ছেপ্টেম্বৰ লাষ্ট ডেট হয় পোষ্টেলৰ এটা 5 টকাৰ টিকটো লগাব লাগিব নেক্সট এটা ভিডিও আহিব যেটো ভিডিওত মই আপোনালোকক জনাম যে অফলাইন আপোনালোকে এই পদত কেনেদৰে আবেদন কৰিব কেনেদৰে ইনভলভত ফৰ্মখন ভৰাব কেনেদৰে পোষ্ট যোগে পঠাব সকলো জনাম সেই ভিডিওটো লাগে নে নাইও কমেন্ট কৰিব চেনেলটি আমাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব BTC বাকি লৰা ছোৱালী সকলে এই ভিডিওটি BTC ৰ সকলো লৰা ছোৱালী লৈ পঠাই দিব কাৰণ BTC ৰ বাহিৰৰ কেণ্ডিডেটে কিন্তু এই পোষ্টসমূহত আবেদন কৰিব নোৱাৰিব আপোনালোকৰ সুবিধাৰ্থে মই স্পষ্টকৈ জনাই দিছো BTC ৰ বাহিৰৰ কেণ্ডিডেটে এই সমূহ পদত আবেদন কৰিব নোৱাৰিব
বাকী আপোনালোকে মেথছৰ বা ইণ্ডিয়ান জিকে ইণ্ডিয়ান পলিটি এইবোৰৰ পৰা যিহেতু এক্সামত ডাইৰেক্ট কমন থাকিব 8473859389 এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰি PDF সমূহ লৈ ল'ব ক্ৰয় কৰি। ধন্যবাদ।